প্ৰথম আজিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ সম্পৰ্কত বিশেষভাৱে আলোচনা কৰিব। কাৰণ ইতিমধ্যে অসম চৰকাৰে আলোচনাৰ দুৱাৰ খুলিছিল আৰু সেই সম্পৰ্কত যিবোৰ বিষয় ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত পৰে সেইখিনি ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে আৰু যিবোৰ কেন্দ্ৰীয় চৰকাৰ আওতাত পৰে সেইখিনি বিষয় কেন্দ্ৰীয় চৰকাৰ কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰে জনোৱাৰ কথা আছিল। আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ ছাত্ৰ সন্থাৰ মাজত এই বিষয়টোলৈ ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ সিদ্ধান্ত হৈছিল। আৰু অসম চৰকাৰৰ আওতাৰ ভিতৰত যিখিনি বিষয় পৰে সেই বিষয়খিনি কাৰ্যকৰী কৰিবলৈ এখন একশ্যন প্লেন প্ৰস্তুত কৰাৰ কথা আৰু সেই একশ্যন প্লেনটোৰ ওপৰত আমাৰ আলোচনাৰ এটা দিন ধাৰ্য হৈছিল, কিন্তু নিৰ্বাচনৰ অধিসূচনাৰ কাৰণে সেই আলোচনা পিছুৱালে। এতিয়া আলোচনা চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ মতে অনুষ্ঠিত কৰিব লাগে আৰু বিষয়টো কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি যাব লাগে। কাৰণ ৰাজ্য চৰকাৰে কৈছে যে অহা বছৰ এপ্ৰিলৰ ভিতৰত ৰাজ্য চৰকাৰ আওতাত থকা বিষয়বোৰ কাৰ্যকৰী কৰিব। গতিকে আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কেনেকৈনো কাৰ্যকৰী কৰিব পাৰি সেই বিষয়ত আলোচনা কৰিব আৰু যি পদক্ষেপ ল'ব লাগে সেই সম্পৰ্কত সময়োচিত পদক্ষেপ ল'ব। কাৰণ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী হ'বই লাগিব আৰু আমাক সাংবিধানিক ৰক্ষা কৰিব লাগিব। তাৰ লগে লগে আন জাতীয় বিষয়সমূহৰ ওপৰত আলোচনা হ'ব। অসম চুক্তিৰ প্ৰত্যেকটো দফা ৰূপায়ণৰ ওপৰত আলোচনা হ'ব। বিশেষকৈ অৰ্থনৈতিক ৰক্ষা কৱচৰ বিষয়ত আজি বিশেষভাৱে আলোচনা হ'ব আৰু তাত নতুন নতুন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান প্ৰতিষ্ঠান কি ধৰণে স্থাপন কৰাৰ প্ৰয়োজন, কেনেধৰণৰ প্ৰতিষ্ঠানৰ প্ৰয়োজন সেই সম্পৰ্কত যোৱা কাৰ্যনিৰ্বাহকে এটা ৰূপৰেখা অংকন কৰিছিল। আজিও সেই সম্পৰ্কত আলোচনা হ'ব আৰু আন সকলো জাতীয় বিষয়ৰ ওপৰতে আলোচনা হ'ব। আৰু আমাৰ ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। গতিকে সাধাৰণ সভাৰ লক্ষ্য আগত ৰাখি সাধাৰণ সভাত কোনবোৰ বিষয় আলোচনাৰ প্ৰয়োজন হ'ব, কোনবোৰ বিষয়ে আলোচনা হ'ব, সেই বিষয়ে আলোচনা হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিষয়ৰ ওপৰত এটা সুকীয়া আজি আলোচনাৰ ঠাই পাব। প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ যিবোৰ সমস্যা আছে সেই সমস্যা আজি প্ৰত্যেকখন জিলাৰ পৰা আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকসকলে লৈ আহিছে কঢ়িয়াই সেই বিষয়ৰ সম্পৰ্কতো আজি বিশেষভাৱে আলোচনা হ'ব। আজি কাৰ্যনিৰ্বাহকে আলোচনা কৰিব, আলোচনা কৰি সেই সম্পৰ্কত প্ৰয়োজনীয় সিদ্ধান্ত ল'ব। প্ৰথম আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকে অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ সম্পৰ্কত বিশেষভাৱে আলোচনা কৰিব। কাৰণ ইতিমধ্যে অসম চৰকাৰে আলোচনাৰ দুৱাৰ খুলিছিল আৰু সেই সম্পৰ্কত যিবোৰ বিষয় ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত পৰে সেইখিনি ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে আৰু যিবোৰ কেন্দ্ৰীয় চৰকাৰ আওতাত পৰে সেইখিনি বিষয় কেন্দ্ৰীয় চৰকাৰ কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰে জনোৱাৰ কথা আছিল। আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ ছাত্ৰ সন্থাৰ মাজত এই বিষয়টোলৈ ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ সিদ্ধান্ত হৈছিল। আৰু অসম চৰকাৰৰ আওতাৰ ভিতৰত যিখিনি বিষয় পৰে সেই বিষয়খিনি কাৰ্যকৰী কৰিবলৈ এখন একশ্যন প্লেন প্ৰস্তুত কৰাৰ কথা আৰু সেই একশ্যন প্লেনটোৰ ওপৰত আমাৰ আলোচনাৰ এটা দিন ধাৰ্য হৈছিল, কিন্তু নিৰ্বাচনৰ অধিসূচনাৰ কাৰণে সেই আলোচনা পিছুৱালে। এতিয়া আলোচনা চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ মতে অনুষ্ঠিত কৰিব লাগে আৰু বিষয়টো কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি যাব লাগে। কাৰণ ৰাজ্য চৰকাৰে কৈছে যে অহা বছৰ এপ্ৰিলৰ ভিতৰত ৰাজ্য চৰকাৰ আওতাত থকা বিষয়বোৰ কাৰ্যকৰী কৰিব। গতিকে আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কেনেকৈনো কাৰ্যকৰী কৰিব পাৰি সেই বিষয়ত আলোচনা কৰিব আৰু যি পদক্ষেপ ল'ব লাগে সেই সম্পৰ্কত সময়োচিত পদক্ষেপ ল'ব। কাৰণ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী হ'বই লাগিব আৰু আমাক সাংবিধানিক ৰক্ষা কৰিব লাগিব। তাৰ লগে লগে আন জাতীয় বিষয়সমূহৰ ওপৰত আলোচনা হ'ব। অসম চুক্তিৰ প্ৰত্যেকটো দফা ৰূপায়ণৰ ওপৰত আলোচনা হ'ব। বিশেষকৈ অৰ্থনৈতিক ৰক্ষা কৱচৰ বিষয়ত আজি বিশেষভাৱে আলোচনা হ'ব আৰু তাত নতুন নতুন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান প্ৰতিষ্ঠান কি ধৰণে স্থাপন কৰাৰ প্ৰয়োজন, কেনেধৰণৰ প্ৰতিষ্ঠানৰ প্ৰয়োজন সেই সম্পৰ্কত যোৱা কাৰ্যনিৰ্বাহকে এটা ৰূপৰেখা অংকন কৰিছিল। আজিও সেই সম্পৰ্কত আলোচনা হ'ব আৰু আন সকলো জাতীয় বিষয়ৰ ওপৰতে আলোচনা হ'ব। আৰু আমাৰ ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। গতিকে সাধাৰণ সভাৰ লক্ষ্য আগত ৰাখি সাধাৰণ সভাত কোনবোৰ বিষয় আলোচনাৰ প্ৰয়োজন হ'ব, কোনবোৰ বিষয়ে আলোচনা হ'ব, সেই বিষয়ে আলোচনা হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিষয়ৰ ওপৰত এটা সুকীয়া আজি আলোচনাৰ ঠাই পাব। প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ যিবোৰ সমস্যা আছে সেই সমস্যা আজি প্ৰত্যেকখন জিলাৰ পৰা আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকসকলে লৈ আহিছে কঢ়িয়াই সেই বিষয়ৰ সম্পৰ্কতো
আজি বিশেষভাৱে আলোচনা হ'ব। কিবা পদ ৰদ-বদল হ'ব পাৰে নেকি? আজি কাৰ্যনিৰ্বাহকে আলোচনা কৰিব। আলোচনা কৰি সেই সম্পৰ্কত প্ৰয়োজনীয় সিদ্ধান্ত ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।